আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্টৰ অপেক্ষা কৰি আছে, সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টেবলৰ নতুন পদ কেতিয়া মুকলি হ'ব। কিয়নো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লাষ্ট যিটো 2023 চনৰ নিযুক্তি হৈছিল, তাৰপিছত আমাৰ কোনো ধৰণৰ নতুন নিযুক্তি হোৱা নাই। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ অসম আৰক্ষী যি ইণ্টাৰভিউ হৈ গ'ল, তাত আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অলপমানৰ বাবে ৰৈ গৈছে, সেইসকলে অপেক্ষা কৰি আছে যে আপোনালোকৰ নতুন এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ বহুতে বহুত দিন ধৰি অপেক্ষা কৰি আছে, বহুতে ভালদৰে প্ৰেক্টিছ কৰি আছে, ভালদৰে পঢ়া শুনা কৰি আছে। তেওঁলোকে মাত্ৰ এটাই অপেক্ষাত আছে, সেইটো হৈছে যে অসম আৰক্ষী নাইবা অসম বন্দীগৰ নতুন এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নিউ এডভাৰ্টাইজমেণ্ট, সেই নিউ এডভাৰ্টাইজমেণ্ট আপোনালোকৰ নৱেম্বৰ মাহত মুকলি হ'ব। কিয়নো আপোনালোকৰ এতিয়া অসম আৰক্ষীৰ যিখিনি পদৰ যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আপোনালোকৰ সেইখিনি পদৰ যিটো এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্টটো আপোনালোকৰ অক্টোবৰৰ 10 তাৰিখে দি দিব। আপোনালোকৰ অসম আৰক্ষীৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ SLPIB কণ্ডাক্ট কৰে, আৰু আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ SLPIB কণ্ডাক্ট কৰে। গতিকে আপোনালোকৰ SLPIB একেলগে আপোনালোকৰ দুইটা উলিয়াই দিয়া নাই। আপোনালোকৰ যেতিয়া অসম আৰক্ষী এইখিনি পদৰ নিযুক্তি হৈ যাব আপোনালোকৰ 10 অক্টোবৰ দিনা, তাৰপিছতে আপোনালোকৰ খুব সম্ভৱতঃ নৱেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট মুকলি হৈ যাব। যদিহে নৱেম্বৰ মাহত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট মুকলি হয়, তেন্তে ফৰেষ্ট গাৰ্ডত নিউ পদ মুকলি হ'বনে নহয়, আমাৰ বহুতো ল'ৰা ছোৱালী মনত প্ৰশ্ন। কিয়নো আপোনালোকৰ ফৰেষ্ট গাৰ্ড যিটো পদ আছে, সেই ফৰেষ্ট গাৰ্ড পদটোত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সটো বেছি হ'ব লাগে আৰু আপোনালোকৰ হাইটটো কম লাগে। সেইবাবে বহুতো ল'ৰা ছোৱালীয়ে ফৰেষ্ট গাৰ্ডৰ যিটো নিউ এডভাৰ্টাইজমেণ্টে অপেক্ষা কৰি আছে। এতিয়া আপোনালোকৰ যদিহে নৱেম্বৰ মাহৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট মুকলি হয়, তেন্তে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ নতুন পদ মুকলি হ'ব। কিয়নো আপোনালোকৰ আজিৰ ডেটত ফৰেষ্ট গাৰ্ডত বহুতখিনি পদ খালী হৈ আছে। আপোনালোকৰ নৱেম্বৰ মাহত যেতিয়া আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল, আপোনালোকৰ এই চাৰিটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF নাইবা ড্ৰাইভাৰ কনষ্টেবল এটা চাকৰি ল'ম বুলি ভাবিছে, ল'ৰাসকলে 3.2 কিলোমিটাৰ আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ ভালদৰে প্ৰেক্টিছ কৰি থাকক, আৰু ল'ৰাসকলে 16.5 ফুট লং জাম্প এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক, আৰু ছোৱালীসকলে 12.5 ফুট লং জাম্প এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক, আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে ফিজিকেলত বেছি গুৰুত্ব দিয়ক, কিয়নো আপোনালোকৰ প্ৰথম যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হয়, আপোনালোকে ফিজিকেলত এটা ভাল মাৰ্ক পালেহে আপুনি ৰিটেন টেষ্টত বহিব পাৰিব। গতিকে আপুনি প্ৰথম ফিজিকেলত এটা ভাল মাৰ্ক উঠাবলৈ চেষ্টা কৰক। আপোনালোকে এইবাৰ যিটো অসম আৰক্ষী কাট অফ, সেই কাট অফ লিষ্টটো দেখিছে, আপোনালোকৰ 34+ কাট অফ গুচি গৈছে। গতিকে অহাবাৰ হয়তো 35 বা 36 কাট অফ যে নাযাব, তাৰ কোনো মানে নাই। আপোনালোকৰ পাছত যাতে ক'ব লগা নহয় যে 35 বা 36 কাট অফ যোৱাৰ বাবে মই ৰিটেন টেষ্টত বহিবলৈ নাপালোঁ। আপুনি নিজক এনেকুৱাকৈ সাজু কৰক যাতে আপোনালোকে যিমান কাট অফ গ'লেও আপুনি যিটো ৰিটেন টেষ্ট হয়, সেই ৰিটেন টেষ্টত বহিবলৈ পায়, ৰিটেনত এটা ভাল মাৰ্ক উঠায়, যাতে আপুনি ফাইনেল চিলেকশ্যন পাব পাৰে। তেনেকুৱাকৈ নিজক ভালদৰে সাজু কৰক। আপোনালোকে এডভাৰ্টাইজমেণ্টৰ বাবে বেছি অপেক্ষা কৰি নাথাকিব। আপোনালোকৰ এডভাৰ্টাইজমেণ্ট মুকলি হৈ আপোনালোকৰ খুব কম দিনৰ ভিতৰতে ইণ্টাৰভিউ পাতিব পাৰে। আপোনালোকৰ 2023 চনত যেতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিযুক্তি হৈছিল, আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হোৱাৰ পৰা আপোনালোকৰ এপইণ্টমেণ্ট দিয়ালৈকে আপোনালোকৰ মিনিমাম 4-5 মাহৰ ভিতৰতে আপোনালোকৰ সকলো কাম কাজ হৈ গৈছিল। গতিকে আপোনালোকৰ এইবাৰ যদি খুব কম দিনৰ ভিতৰত পাতি দিয়ে, তেন্তে আপোনালোকৰ লছ হ'ব। গতিকে আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক, আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।